वाहिगुरु जी की फतेह। আজি ধুবুৰী অসম গুৰু তেগ বাহাদুৰ গুৰুদ্বাৰত আমাৰ শিখ ধৰ্মৰ মাতা খিবিজিৰ নামত এখন অনুষ্ঠান পাতিছো। হেতু অনুষ্ঠানটো গোটেই নৰ্থ ইষ্টৰ শিখ সংগতে মিলি জুলি কমিটিৰ লগত যোগাযোগ কৰি ইয়াতে প্ৰগ্ৰামটো পাতিছে। মাতা খিবিজি প্ৰথম শিখ ওমেন হয় যোনে লংगर যেনেকৈ আজি আপুনি চাই গুৰুদ্বাৰত যি লংगर প্ৰথা হয় মাতা খিবিজিয়ে লংगरটো আৰম্ভ কৰিছিল। মাতা খিবিজিয়ে তেতিয়া যিকেইটা শ্ৰদ্ধালু গীতা গুৰু ঘৰত নাম কৰিব আহে সিহঁতক কয় কি আপুনি অকল গুৰু চাবৰ দৰ্শন কৰিব অহা নাই, আপুনি গুৰু ঘৰত সেৱা কৰক, মিলি জুলি সংগতৰ সুখ লওক। সেইকাৰণে কি ইকুৱেলিটি আহিব। যেনেকৈ আগতে মানুহগীতাই ওমেন্সক অকল ঘৰত ৰাখে কি তুমি বাহিৰত যাই কিনে সেৱা নকৰিবা, হেতু নকৰিবা, হেতু নকৰিবা। কিন্তু মাতা খিবিজিয়ে কৈছিলে कि আপুনি যদি ঘৰৰ পৰা গুৰু মহাৰাজৰ দৰ্শন কৰিব আহিছে তে ইয়াতে সেৱা কৰক। সেইকাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিবত মাতা খিবিজিৰ নামো দৰ্জ আছে কি মাতা খিবিজি এনেকা ক্ষীৰ বনাইছিলে, যাক ক্ষীৰ গাখীৰৰ ক্ষীৰ বনাইছিলে, তাক খালে সব মানুহে অমৃত পায়। সেইকাৰণে মাতা খিবিজিৰ অনুষ্ঠানত আমাক গোটেই নৰ্থ ইষ্ট অসমৰ যিমান ৰাইজ আছে সবক আমন্ত্ৰণ আছে, আহক আমাৰ লগত মিলি জুলি সেৱা কৰক। আৰু যেনেকা আমি কওঁ পাঠত পঢ়ো চকো মন্দা আখিয়ে জিত জন্মে ৰাজান। আজি গভৰ্ণমেণ্ট গীতাই কৈ আছে বেটি পঢ়াও বেটি বচাও, কিন্তু আমাৰ গুৰু চাহাবে আজিতকে 500 বছৰ আগতে কৈছিলে কি ওমেন্স থাকিলে সমাজটো আগত বাঢ়িব। সেইকাৰণে আমি এইটো অনুষ্ঠানটো পাতিছো আৰু সব লগে মিলি জুলি ধুবুৰী ৰাইজৰ সহযোগ লৈ এইটো অনুষ্ঠানটো আমি পুৰা কৰিম। মোৰ কোৱাটো কিবা ভুল থাকিলে দিনীয়া কাৰ্যসূচী 1 মে 2026 পৰা আৰম্ভ, কালি মধ্য আৰু 3 তাৰিখে ভোগ হ'ব। ভোগৰ পাছত গোটেই সংগঠটো গুৰু চাহাবৰ খুশি লৈ কিনে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যাব। গোটেই অসমৰ 30টা ডিষ্ট্ৰিক্টৰ বেছি মানুহগীতা আহিছে। আজি আমি ইণ্ডিয়ান ৰেলৱেৰো থেংকছ কৰিব বিচাৰি আছো, স্পেচিয়েল ট্ৰেইনে দি গোটেই সংগত আহিছে। প্লাস নাগালেণ্ড, মণিপুৰ, ডিমাপুৰ হেপনাৰ পৰা সংগতগীতা আহিছে, কলিকাতাৰ পৰা সংগত আহিছে। নাম কীৰ্তন কৰিবৰ কাৰণে দিল্লী, পাঞ্জাব, কেনেডাৰ পৰা বাবাজীহঁতে আহিছে। আৰু মিষ্টাৰ চৰণজিৎ সিং গান্ধী যোনে গোটেই সংগতক মিলাই কিনে এইটো অনুষ্ঠানটো পুৰা কৰিছে। আমি অসমৰ CMৰ থেংকছ কৈ আছো, ধুবুৰী DCৰক থেংকছ কৰি আছো। সেইকাৰণে কি আমাক আৰু এনেকা অনুষ্ঠান পাতিবৰ কাৰণে আৰম্ভ কৰক। থেংক ইউ। স্পেচিয়েল ট্ৰেইন টু ডিব্ৰুগড়, আপাৰ আসাম ডিব্ৰুগড়ৰ পৰা তিনচুকীয়া, ডিমাপুৰ, ডিফু, লামডিং হেপিন্দি হৈ গুৱাহাটী ধুবুৰী আহিছে। গুৰদীপ সিং পানেশ্বৰ, মই অসম অসামৰিক সেৱা ভাৰপ্ৰাপ্ত বিষয়া। যোৱা বছৰ মই অৱসৰ ল'লোঁ। ইয়াৰ ওপৰত আজি আমি সকলো শিখ সম্প্ৰদায়ৰ সংগত ধুবুৰী গুৰুদ্বাৰা চাহেবৰ প্ৰাংগণত আমি একত্ৰিত হৈছোঁ। আমাৰ আজি মাতা খিবিজি বিষয়ে আমি এটা পৰৱ আয়োজন কৰিছিলে। সেই পৰৱৰ বিষয়ে মই দুই এষাৰ ক'ব বিচাৰোঁ যে আমাৰ দ্বিতীয় গুৰু শ্ৰী গুৰু অংগদ দেৱজীৰ পত্নী, তেখেতৰ নাম আছিলে মাতা খিবিজি। এই যিটো লংগৰ প্ৰথা, আগতে যেতিয়া গুৰুদ্বাৰাত যি ভকতসকলে আহে, যি শিখ বা যি সম্প্ৰদায়ৰ মানুহ আহে, তেখেতসকলক এই খানা পিনা ব্যৱস্থাখিনি কৰিছিলে। তেতিয়া সেই লংগৰ প্ৰথাটো আৰম্ভ কৰিলে। তেতিয়া তেখেতে নিজেই এইখিনি লংগৰ তৈয়াৰ কৰিছিলে, লংগৰ বিলাইছিলে। আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে সেই প্ৰথাখিনি প্ৰত্যেকে চলি আছে। এতিয়া আমাৰ মাতা খিবিজি আমাৰ ভাতৃত্ববোধ সকলৰ মাজত ধৰ্ম নিৰপেক্ষে
সকলৰ লগতে মিলজুল কৰি চবৰ লগতে একতা সম্প্ৰীতি বজাই ৰাখিছিলে আৰু ওমেন এম্পাৱাৰমেণ্ট যিটো কোৱা হয় সেইটো আজি 500 বছৰ আগৰ পৰাই আমাৰ শিখ ধৰ্মৰ মাজত এই ওমেন এম্পাৱাৰমেণ্টটো আছে আমাৰ সকলো মহিলাই গুৰু ঘৰত লংগৰ খানা তৈয়াৰ কৰিব পাৰে আৰু বিলাব পাৰে আমাৰ মহিলাই শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিব পাৰে তেখেতে নাম কীৰ্তন কৰিব পাৰে গুৰুদ্বাৰত আহিব পাৰে ৰাইজৰ সেৱা কৰিব পাৰে মহিলা এম্পাৱাৰমেণ্টটো আমাৰ বেছি গুৰুত্ব দিয়া হয় আমাৰ গুৰু নানকে কৈছিলে চৌকিয় মন্দা আখিয়ে জেত জমে ৰজান তাৰ মানে সেই মহিলাক আমি বেয়া বুলি কিয় ক'ম যি মহিলাই ৰজা পৰ্যন্ত জন্ম দিছে গতিকে আমি মহিলাসকলক সদায় সন্মানটো আগবঢ়াই থাকোঁ আমাৰ শিখসকলে সদায় মহিলাক অগ্ৰগতি দিয়ে আৰু মহিলা এম্পাৱাৰমেণ্ট আমাৰ মাজত বাহাল থাকিব আৰু থাকি আছেই আৰু আজি এই আমাৰ পৰ্বৰ ভিতৰত সকলো মহিলা শিখ আৰু ডেকা গাভৰু সকলোৱে লাগি এই গুৰুকা লংগৰ তৈয়াৰ কৰিছে আৰু এই নাম কীৰ্তন ওপৰত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ পাঠ আৰম্ভ হৈছে আৰু এই 3 দিনীয়া কাৰ্যসূচী আমাৰ চলি আছে ইয়াত সকলোৱে সহায় আৰু সহযোগ সকলোৱে আগবঢ়াই আছে ইয়াত কোনো জাতি ধৰ্ম এইবিলাকৰ ভেদভাৱ নাই আমাৰ মাজত আমি সকলোৱে একেলগে বহি লংগৰটো আমি গ্ৰহণ কৰোঁ আৰু একেলগে আমি বহি সকলোৱে পাঠ গুৰুদ্বাৰত বহি নাম কীৰ্তন কৰিব পাৰোঁ আমাৰ কোনো এই জাতি ধৰ্ম এই উচ্চ জাতি নিচ জাতি বুলি কোনো কথা নাই আমাৰ মাজত ধনী আৰু দুখীয়াৰ মাজতো কোনো পাৰ্থক্য নাই ধনীও একে জেগাত বহিব তাৰ লগত দুখীয়াও বহিব পাৰে আমাৰ মাজতে সেই মাতা খিবিজি যিটো প্ৰথা চলাই আছিলে আমি তেখেতক নমন কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ শিখসকলৰ মাজত এই ভাতৃত্ববোধ আৰু মিলজুল থাকি ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে প্ৰেৰণা হৈ থাকিব সেইটোৱে মই আমাৰ গুৰুৰ আগত প্ৰাৰ্থনা আগবঢ়াইছোঁ ধন্যবাদ নৰ্থ ইষ্টৰ পৰা আহিছে আমাৰ ধাৰ্মিক গুৰু যিকেইজন থাকে আমাৰ যিখিনি আমাৰ পাঠ কৰে যিখিনি নাম কীৰ্তন কৰে দিল্লীৰ পৰাও আহিছে নৰ্থ ইষ্ট আপোনাৰ নাগালেণ্ড মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ পাছিঘাটৰ পৰা আহিছে তাৰপাছতে শিলিগুৰিৰ পৰা আহিছে আমাৰ গোটেই নৰ্থ ইষ্ট সামৰি পেলাই সকলো ঠাইৰ পৰা আমাৰ শিখ সম্প্ৰদায়ৰ এটা আহি আজি গোট খাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ